নাগাল্যান্ড থেকে গুয়াহাটিগামী কয়লা বোঝাই দুটি ট্রাক আটক মরিয়ানিতে। রাজস্ব ফাঁকি দিয়ে রাজ্যে যে অবৈধ কয়লার কারবার চলছে তার জ্বলন্ত প্রমাণ মিলল মরিয়ানি শহরে। মেঘালয় নয়, এবার কয়লা ঢুকেছে নাগাল্যান্ড থেকে। নাগাল্যান্ড থেকে আসা কয়লা বোঝাই ট্রাক মরিয়ানির নিউ সানোয়াল এলাকায় আটক করেন 3টি সংগঠনের কর্মকর্তারা। যুব ছাত্র পরিষদ, কৈবর্ত ছাত্র সংস্থা এবং টিএমপিকে সদস্যরা দুটি ট্রাক আটক করে পুলিশের হাতে তুলে দেন। তাদের অভিযোগ, জিএসটি সহ কোনো ধরনের প্রয়োজনীয় নথি ছাড়াই কয়লাগুলো গুয়াহাটি নিয়ে যাওয়া হচ্ছিল। তারা পুলিশের অসহযোগিতা নিয়েই প্রশ্ন তুলেছেন। আমার রাইজৰ অধিকাৰ এইটো আমি চাম, কিন্তু বৰ্তমান আমাক এতিয়া পুলিচ প্ৰশাসনৰ পৰা দুই এজন মানুহ পুলিচ প্ৰশাসনে গাড়ী চলাইছে নেকি? আৰে পুলিচ প্ৰশাসনেতো গাড়ী চলোৱা নাই, ড্ৰাইভাৰে চলাইছে, মালিক ঘণ্টাই পঠাইছে। আপোনাৰ যেতিয়া কোনোবা ধৰণৰ চেকিং হয়, আপোনাৰ কি কোনোবা থানাৰ পৰা যাব নেকি যে এই কাগজটো আমি দিছোঁ, আমাৰ ফালৰ পৰা গৈছে? তেনেকুৱাতো কোনো যুক্তি নহয়। ইয়াত আমি অলৰেডি আমি গমেই পাওঁ, ইয়াত কোনো কাটা হোৱা নাই, কোনো হেৰি হোৱা নাই। আমি সন্দেহত মানে ৰাইজে যে গম পাওঁ অতদিনৰ পৰা ইয়াত কিবা এটা দুৰ্নীতি চলি আছে, সকলো ৰাইজে গম পাওঁ। একদম উতল পুতলভাৱে গোটেই ৰাইজ ওলাই আহিছে। মই অকলে নহয়, দুই এজন ব্যক্তিয়ে মোক ভাবিব পাৰে, কিন্তু আমি অকলে নহয়। ইয়াত আমি গম পাওঁ অত দিনে ইয়াত চুপাৰীৰ অবৈধ ব্যৱসায় চলি আছে, ইয়াত চিণ্ডিকেট চলি আছে। আমি ভিতৰভাৱে নামো জানো, দৰকাৰ হ'লে আমি এইবিলাক উলিয়াম। কিন্তু আমাক হেৰি কৰি আওকাণ কৰি একো গুৰুত্ব নিদি পিনি আমি কামটো আমি সেইটোত জড়িত হ'ম বুলি কোৱা নাই, কিন্তু আমি বেয়া পাইছোঁ। এনেকুৱা এটা যে অবৈধ কাৰবাৰ মেৰাপানীত বন্ধ হ'ল, আমগুৰিত বন্ধ হ'ল, সোণোৱাল কি পৰি থকা জেগা নেকি? ইয়াত আমাৰ কি কোনো অস্তিত্ব নাই নেকি? কি কাৰণে এনেকুৱা ধৰণৰ অবৈধ কাম এটা হ'ব? হা, আপোনালোকে কওক, দুই এজনে তাত ক'ব। ময়ো আগতে এনেকুৱা সুৰা পঠাইছিলোঁ, হেৰি কৰিছিলোঁ, মেইনলি মই স্বীকাৰ কৰিছোঁ। নাই এইটো মই স্বীকাৰ কৰিছোঁ। বৰ্তমান মই বুজিলোঁ মই এই ধৰণৰ কোনো হেৰি জড়িত নাই এতিয়া বৰ্তমান। আৰু এতিয়া যিহেতু নাই একদম খোলা আপোনালোকে ৰেকৰ্ড কৰক দেই, আপোনালোকে কোনো ধৰণৰ এডিটিং নকৰিব। আমি আজি গম পাইছোঁ অত দিনৰ পৰা, মই বুলি নহয় বহুত, এতিয়া বৰ্তমান মই মৰিয়নি আঞ্চলিকৰ TMPK জেনেৰেল ছেক্ৰেটেৰী। সেইটো হিচাপত আমি গম পাওঁ কোনোবা নিজৰ ভাই বন্ধুসকলে কিবা এটা ব্যৱসায় কৰে, আমি চব মান্তি আছোঁ। তাত আমি 2 নম্বৰ কামটো আমিতো মান্তি হ'ব নোৱাৰোঁ, সেইটোতো কোনো পক্ষে নহয়। আৰু মই হ'লেও মোৰ যিমান হেৰি আছে, আমাৰ যিমান হেৰি আছে, কোনোতো নাম গাড়ীকেইখন কি বুলি সন্দেহ কৰি ৰখাইছে? আমি এতিয়া বৰ্তমান ৰখাইছোঁ মানে আমাৰ ইয়াত বৰ্তমান এই 4-5 মাহ ধৰি অবৈধভাৱে চুপাৰী সৰবৰাহ হৈ আছে। ডিমাপুৰত চিণ্ডিকেট বন্ধ হ'ল বুলি শুনিছোঁ, আমগুৰিত চুপাৰী বন্ধ হ'ল বুলি শুনিছোঁ। অবৈধভাৱে আমাৰ ইয়াৰ পৰা চুপাৰী সৰবৰাহ হৈ আছে। আৰু আমি সেইটো ধৰিবলৈ আহোঁতে উলুৰ লগত বগলী আমি চুপাৰী আছে নেকি চাবলৈ আহোঁতে কয়লাটোৱে অবৈধ। এতিয়া কি পাইছে? কয়লা কাগজ পাতি পোৱা নাই নেকি? কোনো ধৰণৰ নথি পত্ৰ নাই, কোনো GST নাই, হেৰি নাই, কোনো ডকুমেণ্টছেই নাই। থানাৰ পৰা কোনোবা এজন আহে বোলে আমাৰ ওচৰত কাগজ আছে। আৰে আপোনাৰ গাড়ী নাগালেণ্ডৰ পৰা আহিছে, আপুনি কি কাৰণে কাগজ দেখাব পাৰিলে? আপুনি কি আগতে গম পায় নেকি কিমান টন গাড়ীখিনি কোন জেগাত ৰখাইছে? সেই গাড়ীখিনি বৰ্তমান আমি আমাৰ ST মৰ্চা TMPK আমাৰ যিমানখিনি আৰু প্লাছ ৰাইজ, আমাৰ যিটো সোণোৱাল বাকী ৰাইজ, আমি সকলোৱে মিলি সজাগ হৈ পিনে আমি গম পাই আছোঁ যে আমগুৰি বৰহুলাত অবৈধভাৱে কয়লা বা চুপাৰী সৰবৰাহটো বন্ধ কৰিছে। সেইটো কোনো ধৰণে মানা নাই। আৰু আমাৰ ইয়াৰ পৰা আমাক অকৰা মানুহ ধৰাই পিনি যে কৰি আছে কাম, কোনোবাই কোটি কোটি টকা ঘটিব, লুণ্ঠন কৰিব, এইবিলাক আমি নিবিচাৰোঁ। আৰু এইটো হ'ব নালাগে। এইটো মই নহয়, এতিয়া কোনোবাই আহিবলৈ কেমেৰাৰ সন্মুখত ভয় কৰিছে, কিন্তু মই ভয় কৰা মানুহ নহয়। মই আপোনালোকক কোৱা নিচিনা আগতে ক'লোঁ, আমিও কিবা এটা ব্যৱসায় কৰোঁ, কিন্তু আমি তেনেকুৱা দুৰ্নীতি নকৰোঁ, লুণ্ঠন নকৰোঁ। সেইটো পূৰা লুণ্ঠন হয়। এখন গাড়ী কেইটকা পাই গম পায়? পাৰ কেজি 60 টকা। পাৰ কেজি 60 টকাকৈ আপোনাৰ দিছপুৰ পাৰ কৰি দিয়ে। আমাৰ নাগালেণ্ড গেটৰ পৰা শ্ৰীৰামপুৰ গেট পাৰ কৰিলে 60 টকা। আপুনি প্লাছ মাইনাছ কৰি লওক, 30 টন কিমান টকা হ'ল? 18 লাখ টকা। 18 লাখ টকা ক'ত যায়? 42 টন 59 টন আহিছে। নাই মই হিচাপ এটা ধৰিছোঁ, জাষ্ট এপ্ৰক্স এটা মই এমাউণ্ট ধৰিছোঁ, 30 টন। বাকীটো অভালো, এইখনতো 42 আছে, কিবা আছে। কয়লাটো ফুল অবৈধ, এইটোতো কয়লাটো ফুল অবৈধ। কিন্তু সেই পইচা 30 টনেই ধৰিলোঁ। 18 লাখ টকাটো কাৰ পকেটত গ'ল? কাৰ পকেটত গ'ল 18 লাখ টকাটো? ইয়াত কোনোবা পাইছে নেকি? দুখীয়া গৰীবে পাইছে নেকি? সেইবিলাক
পকেটত ভৰাইছে ইয়াত MLA হওক কিবা হওক এই বেবে বাবা নচলিব ইয়াত কাৰোবাৰ ৰাইট হেণ্ড কাৰোবাৰ লেফ্ট হেণ্ড কোনোবা MLA মানুহ কৈ পিনি বেলেগ জেগাত কৰক আমাৰ সোণোৱাল পাৰ কৰি আমি অবৈধত যাব নিদিওঁ খাটাং কথা পুলিচৰ আগত কাগজ আপুনি নেটটো চাই দিয়ক আপুনি দেখা নাই সেইটো নহ'ব নহয় গাড়ী ড্ৰাইভাৰে দেখাব লাগিব ক'ৰ পৰা ওলালে টাটা স্লিপ ক'ৰ পৰা ওলালে ঐ পাইলট আমি দিয়া নাই কিমান আছে কয়লা কিমান আছে কয়লা কিমান আছে তাতো নাজানো এইটো জানো গাড়ীটো ফুল লোড আছে এইটো জানো কোন জেগাত ৰখাইছে এইটো এইটো আপোনাৰ মৰিয়ানি নাপাওঁতে আপোনালোকৰ কাগজ পাতি কিবা আছেনে কাগজ পাতি মানে ইহঁতে GST এটা দিছে ফটো মাৰি কিনে এইটোৱে মানে আৰু বেলেগ তেনেকৈ একো নাই বেলেগ তেনেকৈ একো নাই আপোনালোকে নাগালেণ্ডৰ পৰা নামি আহিছে এতিয়া নাগালেণ্ডৰ পৰা নামি আহিছোঁ ক'ত যাব এইটো এইটো যাব গুৱাহাটী যাব কোনে ৰখালে আপোনালোকক আৰু কোন জেগাত ৰখাইছে এইটো মৰিয়ানি নাপাওঁতে এটা আপোনালোকৰ কিবা এটা সংগঠন আছে বুলি কি নাম সংগঠনটোৰ নাম নাজানো এইটো কেইচকা গাড়ী হয় 16 চকীয়া এইখনৰ লোড কেপাচিটিটো কিমান যাব পাৰে এইটো এইটো আপোনাৰ গাড়ী লৈ কিনে 50 টন যাব পাৰে আৰু এই ৰাস্তাটোত কিমান এইটো ৰাস্তাটো নাজানো দাদা ক'ৰ পৰা আহিছে কয়লাটো কয়লাটো আহিছে চুন্তিয়া পৰা আগতে আহিছে নে আগতেতো গৈ আছোঁ সদায় গৈ আছোঁ তেতিয়া কি দিয়ে কাগজ লগত কাগজটো খালি অকল GST দিয়ে এতিয়া কি দিছে এতিয়া GST দিছে কাটা স্লিপ নিদিয়ে আগতেও নিদিয়ে কাৰ ভাড়া মাৰে আগতে সোণকে মাৰিছোঁ আৰু আপোনাৰ কি কয় এইবিলাকৰ নামতো মনত নাই এই ফৰেষ্ট গেটত যে অসম পুলিচৰ চেকিং থাকে তাত আপোনালোকক কি চাই একো নাচাই নেকি ছাৰ কি চাই চাইছে বোলে GSTটো দিয়ে বুলি আমি ক'লোঁ যে GSTটো ফটো মাৰি দিছে সিহঁতে কৈ আছে জেৰক্স ওলাই দিয়ে জেৰক্সটো ওলাই দি কিনে দিলে তেওঁ আমি SPক দেখাব পাৰিম ন সিহঁতে পিছত আমি কল কৰিলোঁ চনকিদা কাগজ পঠিয়ালে কাগজ দেখুৱালে দেখাই কিনে পিছত ফেৰিলে কাটা স্লিপ নোচোৱাকৈ যাব দিয়ে কাটা স্লিপ নাচাইতো GSTখনত আপোনাৰ GST চলিছে একো অনুভূতি নহয় কয়লা বুলি ক'লেতো আপোনাৰ GSTখনত লিখা থাকিব নহয় কিমান লোড আছে GST কিমান লিখা আছে সেইটো আমি ক'ব নোৱাৰোঁ মোবাইলত আছে না মোবাইলতো ফটো আছে কাটা নোহোৱাকৈ GSTটো নহ'ব কাটা নোহোৱাকৈতো GST নহয় কাটা হ'ব প্ৰথম আপোনাৰ কাটা কৰিলে নে গাড়ীটো কাটা হোৱা নাই তাতে কাটাটো আছে বেয়া হৈ আছে কাটা নোহোৱাকৈ GST কেনেকৈ হয় অ'কে আছে এইটো মতেতো আমাৰ যিবিলাক ছুপাৰী চিণ্ডিকেটতো আমাৰ মানে মোৰ ক'বলৈ বেয়া হৈছে কিন্তু ড্ৰাইভাৰে বৰ্তমান কয়লা বুলি কৈছে কয়লাত আমাৰ চুনুকি বুলি কৈছে নামটো টাইটেলটো মই ডিটেইলছ ভালকৈ বিস্তাৰিতভাৱে ক'ব নোৱাৰিম চুনুকি বুলি কৈছে নামটো তাৰপিছতে ছুপাৰী মানে যিটো কয়লা আৰু যদি ছুপাৰী আছে ছুপাৰীটো কোন হয় আমাৰ ইয়াত সকলোৱে জানে সেইটো অনাগত দিনত ৰাইজৰ ওচৰত হেৰি হ'ব